অ ভালে আছে এ বস্তু আহিল আপোনাৰ লাগি খুই ল চকত যাব হা এই আমাৰ বাপা ইয়াকে দি থৈছো মানে ৰাতি দি থৈছো সি এখন চৰাই তৰাই খেলি থাকে আৰু কেম্পাছত গুই নেউল এগিলা আহে পুৰা খেদে চেনে পথাৰত খেলি তাৰ অৱস্থা তাত চোৱা এতিয়া আমি এতিয়া নদীত যাম শৰাই লৈ পেলাই নদীত শৰাই দিম তাৰমানে এইটো প্ৰত্যেক বছৰে কৰা হয় আচলতে ই আমাৰ ঘৰৰ পোহনীয়া কুকুৰ নহয় ই আমাৰ আবেগ ই আমাৰ একদম মান অভিমান চব ই বিৰাট মৰমৰ ইয়াৰ নাম হ'ল বাঘ এই জাতত কুকুৰ কিন্তু ইয়াৰ নাম বাঘ 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 মায়ে ব্যস্ত এখানে পটল ভাজিলা তলত লৈ গেলি এইফালে কি ধুন্দুলি বাচ্চা আৰু ইয়াতে চব্জি দেউতা ক'ত যা কিয়া চুগাৰ নে প্ৰেছাৰ ইফালে মায়ে বৰ ধুনীয়াকৈ যোগাৰ ৰেডি কৰি দিছে ফুলৰ মালা সিজ চাকি তামোল পাণ ধূপ চব আৰু মই এটা ধুনীয়াকৈ দোনা কাটিলোঁ আৰু দোনাত আৰু এনেকুৱা দোনাত জলপান খাই বঢ়িয়া লাগে হাতত ঘটি লৈ নৈ পাৰকলৈকে যাম সন্দেহ একো কৰিব নালাগে চাওঁ এইফালে গোটেই বস্তুখিনি ল'লা নাই যোগাৰ চলো দৰ্জাখন দি থৈ যাওঁ ৰ'বা ছাগলী গৰু সোমাব এইটো কি বুলি কোৱা তোমালোকে ডোঙা আমি দোনা অলপ বেলেগ এতিয়া আমি দুয়ো নলাই নদীত লাগি আহি আছো আমাৰ নলাই নদী অহা যোৱা কৰা ৰাস্তা নদীৰ পৰা ৰাস্তা আৰু নদী কাষৰ মানুহ পেলপেলীয়া ৰাস্তা কোনফালে আহিছা নদীৰ পানী ক'লা নতুনকে পানী আহিছে সেইকাৰণে অলপ ক'লা ক'লা হৈছে পানীটো কিন্তু এইবাৰ নাই আৰু আন কিবাতো এইবিলাক পুৰা ডুবি যায় ধুনীয়াকে ৰেডি কৰা নেকি পতা আছে দেই পতাহত নুমাই যায় চাকি তাৰমানে আৰু পানী অকণমান বাচিল বাৰু এইখিনি লাগি আছিল কমচি নামি যাওঁ নে অলপ মাজত লাগি নদী কাষত চাকি জ্বলাত এটা চেলেঞ্জ যে সহজত নৰি ভাই দি দিয়া ধুনীয়াকে কৃষ্ণ কৃষ্ণ প্ৰভু আৰু এই কোনোবাই কিবা উতৰাই দিছে মানে ভাল বস্তু আৰু আজি সোমবাৰ ঘটিত পানী লোৱা শ্ৰীমতীক ইমান দিনা কৰা খেতি দেখাব লৈ আহিছোঁ খেতি বাৰু এনে বহুত একো হোৱা নাই কিন্তু হ'লেওতো আভাসটো পাব এইকেইদিননো কি কৰিলোঁ নহ'লে ভাবা পাৰে না নদীৰ পাৰত আহি ফাং ফুং কৰি আছোঁ বুলি পিঠি বনাইছোঁ এয়া কি কোৱা য়েছ তাৰপিছত এয়া কি দিছোঁ এইটোত সেউজীয়াটোৰ ভিতৰত পানীলাও সেইটো ওলমি আছে মস্ত ডাঙৰ ভোল কালি যে ৰুইছিলোঁ জলকীয়া বুলি এয়া জলকীয়া সেয়া বেঙেনা তাৰপিছত এয়া চব জলকীয়া এনেকৈ লাইন কৰি এনেকৈ জলকীয়া ইয়ে হে হামাৰা লোকেল ভোল এয়া লোকেল আৰু ইফালে আছে এইটো আমি হেৰি বুলি কওঁ নিগ্ৰু ভোল তুমিতো নদী কাষত আহিলে ভাবা পাল মাৰি থকা বুলি ছোৱালীৰ লগত কথা পাতি থাকোঁ বুলি আহি দেখিছানে এতিয়া পাৰিছা দেখোন এতিয়া ৰাতিপুৱাই ঘৰৰ চব্জি 2 কেজিমান হ'লনে এতিয়া এইকেইদিন গমে পাই কিবা কিবি কাম কৰি আছোঁ আৰু এইবিলাক কাম কৰিলে মানে বেলেগ একো নাই নিজৰ মনটো কিবা ভাল লাগে ধৰক ইউটিউবত ভিডিঅ' বনাইছোঁ ফেচবুকত ভিডিঅ' বনাইছোঁ তাৰ পৰা ক'ৰবাত 2 টকা পাইছোঁ সেইখিনিৰে ধৰক মোৰ ভিউৱাৰ্ছে হওক বা যিয়ে নহওক তেওঁলোকক অকণমান সহায় কৰিছোঁ আৰু নিজৰো ঘৰখন চলি আছে হয়নে কথাটো ভাল লাগছে এতিয়া আজি এটা বিশেষ কামৰ কাৰণে যাই আছোঁ থাম্বনেইলখনত দেখি আপোনালোকে গমেই পাইছে সেইদিনাখনে নিউজত পাইছিলোঁ যে মানুহ এগৰাকী 50 বছৰে এনেকৈ ভৰি আৰু মানে আঁঠুৰে এনেকৈ খোজকাঢ়ি ফুৰে তেওঁক মই কথা দিলোঁ যে মই হুইল চেয়াৰ এখন দিম নিউজটো পোৱাৰ পিছত ভাবিলোঁ হুইল চেয়াৰ এখন দি দিওঁ এতিয়া আজি হুইল চেয়াৰ লৈ আমি আহি আছোঁ এইখিনি চেঙেলীয়াজাৰ মানে দৰং জিলা চিপাঝাৰ সমষ্টিৰ চেঙেলীয়াজাৰ পৰি অঞ্চলটো নিকু ভাই আহিছে মোৰ লগত ক'ত আছে মালখান দেখাই দিওঁ আমি একবাৰ ৰাইজক এইয়া তো এয়া হৈছে হুইল চেয়াৰ আনি ৰেডি আৰু তেওঁক মানুহগৰাকী মই কথা দিছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত মই হুইল চেয়াৰ এখন দিম 24 ঘণ্টা হোৱাই নাই এতিয়া বৰ্তমান 35 ঘণ্টা মানহে ৰানিং হৈ আছে কথা মতে কাম প্ৰতিশ্ৰুতি দিছোঁ কাম কৰি যাই আছোঁ সেনেকুৱা কথা যাওঁ নেকি দি থৈ আহোঁ যে লাগি থাকক চাই থাকক আমি লাগি আছোঁ কি কৰিব পাৰোঁ নাজানো কিন্তু কিবা এটা কৰিব চেষ্টা কৰি আছোঁ অকণমান বেঠিক কম ভালে আছে বস্তু আহিল আপোনাৰ লাগি আপোনাৰ পৰা মই
48 ঘণ্টাৰ সময় লৈছিলোঁ 2 দিন সময় লৈছিলোঁ কিন্তু এতিয়া মোৰ ঘৰত 48 ঘণ্টা হোৱাই নাই 35-40 ঘণ্টাৰ ভিতৰত আপোনাৰ কাৰণে হুইল চেয়াৰ আহি গ'ল হে এতিয়া আৰু এনেকৈ আঠি দি ফুৰিব নালাগে হা এতিয়া দিয়াৰ পিছত ক'ত ক'ত ঘূৰিব বিচাৰ প্লেনিং কৰি থৈছে নাই হে ফুৰিবা ক'ত লাগি এই বা জোকে বাইদেউতে যাম বুলি কৈছে মনটোত ভাল লাগি গৈছে আৰু দৰং জিলা চিপাঝাৰ সমষ্টিৰ চেঙেলীয়া ঝাৰ অঞ্চলৰ বাঘমৰা গাঁও আৰু আজি চাহজাহান বাইদেউৰ মুখত পুৰা হাঁহি উঠি গৈছে হুইল চেয়াৰ দেখা পাই হে ইখন এতিয়া উঠেহে কথা এশ আঠবুৱেই খুৰি লওক বঢ়িয়া বঢ়িয়া টোপোলাত কি আছে তামোল এখন ভৰি দিয়ক এখন আনবা নোৱাৰে ভৰি আঙুলি ভাজ লাগি গৈছে আজি 50-60 বছৰ এনেকে থকাৰ পিছত ভৰি আঙুলি ভাজ একবাৰ ঘূৰি দিওঁ নেকি চকত যাবি নেকি চকত যাব হা এতিয়া ক'ৰবাত লাগি গেলি অলপ সুবিধা হ'ব এইফালে মাটিটো অলপ বহি আছেতো বঢ়িয়া এতিয়া এটাই বহি থাকব এই মাটিত বহি থাকিব নালাগে আৰু বুজিবানে মাটিত বহি থাকিলে এটাই দুখ পাব এটাই ঘাঁ লাগব কিবা লাগব আজি 50-60 বছৰ এনেকে থাকিল লাহে লাহে হ'ব আজিজুল্লাই ফেচবুকত লিখিছিল আৰু মনোজ দাই প্ৰতিদিনৰ ফালৰ পৰা নিউজ কৰিছিল আৰু আপোনাৰ নিউজটো পায়ে মই আহিছিলোঁ তেওঁৰ খবৰটো পালোঁ ধন্যবাদ এনেকুৱা নিউজ কৰাৰ কাৰণে আচলতে এনেকুৱা পজিটিভ নিউজবিলাক আমাৰ আজিকালি বৰ বেছি নকৰেই তে আপুনি যে তাৰ মাজত উলিয়াই লৈ গ'ল আৰু আপোনাৰ নিউজটো মই পাই লগে লগে তেওঁৰ ওচৰত আহি আজি হুইল চেয়াৰখন লৈ আহিলোঁ আপোনাক থেংক ইউ মই আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ বাতৰিটো চাই তেখেতে যিখিনি আচলতে সহমৰ্মিতা দেখুৱাইছে আৰু এই পৰিয়ালটোৰ কাষত থিয় হৈ যি অনুপ্ৰেৰণা যোগাইছে সেয়া নীলোৎপল চলিহাৰ যি মানসিকতা সেয়া আচলতে যথেষ্ট উচ্চ মানদণ্ডৰ সদায় কেমেৰাৰ পিছফালে থকা মানুহ এজন বৰ ধুনীয়াকৈ হাঁহি মেলি থাকে ভাল লাগিলে আপুনিও যথেষ্ট ছাপোৰ্ট দি আছে সদায় এনেকৈ থাকক ভাল ভাল বাতৰি যাতে ৰাইজে পায় প্ৰথমতে ধন্যবাদ জনাইছোঁ প্ৰতিদিন টাইম আজিজুল্লাক আজিজুল্লাই ফেচবুকত লিখিছিল তাৰপিছত আপুনি প্ৰতিদিনৰ ফালৰ পৰা এটা বাতৰি কৰিলে সেই বাতৰিটো মই পালোঁ তাৰপিছত লগে লগে তেওঁৰ ওচৰলৈকে আহিলোঁ গম পালোঁ যে 50 বছৰে তেওঁ আমি খোজকঢ়া বুলি তেওঁ ক'ব নোৱাৰোঁ তেওঁ আঁঠু গাড়ী ঘূৰি ফুৰিছিল আঁঠু আৰু হাতৰ সহায়ত 50 বছৰে তেওঁ ঘূৰি ফুৰিছিল আৰু নিউজটো পোৱাৰ লগে লগে মই তেওঁৰ ওচৰলৈকে আহিলোঁ মাত কথা দিলোঁ আৰু মই প্ৰতিশ্ৰুতি দিলোঁ যে 48 ঘণ্টাৰ ভিতৰত মই এখন হুইল চেয়াৰ ব্যৱস্থা কৰি দিম আৰু এতিয়া 48 ঘণ্টা হোৱা নাই প্ৰায় 35-40 ঘণ্টা হৈছে ভাল মানুহ বৰ্তমানো পৃথিৱীখনত আছে আৰু সেইকাৰণে পৃথিৱীখন ধুনীয়া হৈ আছে কথাটো হ'ল এখন মই দিলোঁ আজিজুল্লা আৰু মনোজ দাই মিলি এখন NGOৰ পৰা তেওঁলোকে আনি দিছে NGOটোৰ নামটো কি আছিল NGOটোৰ নাম আছিলে আৱাজ কৰ্পোৰেশ্যন হয় গণেশপুৰী তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে যে ইমান সঁহাৰি দিছে তো ভাল লাগিছে এতিয়া দুখনকৈ হুইল চেয়াৰ তেওঁৰ কাৰণে একদম বঢ়িয়া দুখন এখন বেয়া হলি এখন চলাব হা বঢ়িয়া বেয়া হলে আমি আছোৱে বেয়া হলি আছোৱে কিবা এটা হ'ব হৈ থাকব নেকি টেনচন নাই এই শাবাশ এয়া প্ৰাপ্তি হাই বঢ়িয়া তামোল খাই থাকে পুৰা তামোলত বোলা 3-4 জনমান ব্যক্তিয়ে ভাল মানুহ দেই বৰ্তমান ভাল মানুহ অভাৱ হোৱা নাই ভাল মানুহ পৃথিৱীত জীয়াই আছে আৰু আপোনালে ধুনীয়াকৈ পইচা দুটামান পঠাইছে এতিয়া আপুনি হিচাপ কৰি ল'ব ধুনীয়াকৈ ঠিক আছে আপোনাৰ হাতত দিছোঁ এইখিনি আপোনাৰ খৰচ কিবা কিবি কিনি ল'ব কিবা কিবি খোৱা বস্তু কিনি ল'ব বঢ়িয়াকৈ ধুনীয়াকৈ চলক আৰু মুঠতে হে চিন্তা কৰিব নালাগে এয়া হৈছে মানে ৰাইজৰ মৰম এতিয়া তেওঁৰ প্ৰতি এই দাদাই মৰম জনাইছে এটা ঘৰত পোহা মুৰ্গী লৈ আহিছে তেওঁক দিবৰ কাৰণে তেওঁ এইটো খালে অলপ স্বাস্থ্যৱান হ'ব এইখিনি কথা যে ভাবিছে মই কৈছোঁ নহয় মই কিবা এটা দায়িত্বত ল'লোঁ বুলিয়েই সকলো শেষ নহয় তো আপোনালোকেও কিবা কিবি কৰিব পাৰে দাদা আপোনাৰ নামটো সৈয়দ হাফিজুল ইছলাম দাদা এটা ঘৰত পোহা মুৰ্গী লৈ আহিছে আপোনাকো ধন্যবাদ জনাইছোঁ দেই আপোনাৰ নিচিনা ব্যক্তিও আমাৰ সমাজত প্ৰয়োজন আছে সকলোৱে লগ হৈ আমি ইজনে সিজনৰ প্ৰতি চিন্তা কৰিব লাগিব সমাজখন এনেকৈ আগবঢ়াই নিব লাগিব ঠিক আছে কালি অকণমান হাইব্ৰিড জাতৰ অমিতা বুলি দুটামান আনিছিলোঁ এতিয়া ধুনীয়াকৈ ৰুই থব কেম্পাছতে মানে অকণমান 1 বছৰতে লাগে আৰু চাপৰতে লাগে জাতটো মানে চাওঁ ৰুই চালি গম পাম লাগিলেহে গম পাম তলত লাগে নে ওপৰত লাগে এতিয়া বঢ়িয়াকৈ প্লাষ্টিকটো গুচাই ল'লোঁ ব্লেডেদি
সেটা এটা ৰুলো দেই গাইছ এটা ৰুলো আৰু এটা এইখিনিতো অকণমান ৰ'দ পৰা জেগাত হ'লে ভাল এইখিনি ৰ'দো পৰিব বঢ়িয়াকৈ থাকব